নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি লৈ আহিছোঁ আপোনালোকলৈ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ গ্ৰেজুৱেট পে'ৰ বিষয়ে লৈ এটি গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধু বান্ধৱীসকল, মই সবিশেষ তথ্য আপোনালোকক জনাবলৈ গৈ আছোঁ, সেয়েহে ভিডিঅ'টি শেষলৈকে চাব। আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে, তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। তে আহক বন্ধু বান্ধৱীসকল, মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ ফাইনেন্স এষ্টাব্লিছমেণ্ট বি ডিপাৰ্টমেণ্ট ফালৰ পৰা এখন লেটাৰ জাৰি কৰা হৈছে। আৰু এই লেটাৰখন আপোনাৰ 26/3/2025 অৰ্থাৎ 26 মাৰ্চত প্ৰকাশ পাইছিল। আৰু ফ্ৰম দিছে দ্য এডিশ্যনেল ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স এষ্টাব্লিছমেণ্ট বি ডিপাৰ্টমেণ্ট। আৰু দিছে ইয়াতে বহুকেইজনলৈ আপোনাৰ এই লেটাৰখন ফৰৱাৰ্ড কৰা হৈছে। ছাবজেক্ট দিয়া হৈছে Action taken on minutes of the meeting held on 11/01/2025 under the chairmanship of Chief Minister Assam in connection with various demands of Sado Assam Kasomari Porishad। তো বন্ধু বান্ধৱীসকল, ইয়াতে আপোনালোকক এটা বিশেষ গুৰুত্বপূৰ্ণ এটা খবৰ দিয়া হৈছে আৰু খবৰটি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ, যিটো বিষয় হৈছে আপোনালোকৰ বহু কিছু কৰ্মচাৰীয়ে বিচাৰি থাকে যে গ্ৰেজুৱেট পে' কেতিয়া বৃদ্ধি কৰা হ'ব। তো এই বিষয়ে ইয়াতে এটা বিষয় উল্লেখ কৰা হৈছে, আপোনালোকক মই জনাবলৈ গৈছোঁ। ইয়াতে যিটো 17 নম্বৰ দেখিছে তাতে লিখা হৈছে দ্য ফাইনেন্স ডিপাৰ্টমেণ্ট শ্বেল ইছ্যু ইনষ্ট্ৰাকশ্যন টু অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টছ টু ছাবমিট প্ৰপ'জেল ফৰ গ্ৰাণ্টিং অফ গ্ৰেজুৱেট পে' scale for all the cadres who entry point qualification is graduate। আৰু আপোনালোকে দেখা পাইছে বন্ধু বান্ধৱীসকল, ইয়াতে কৈছে যে যিসকল কৰ্মচাৰীয়ে গ্ৰেজুৱেট হিচাপে তেওঁলোকে জইন কৰিছিলে, তেওঁলোকৰ গ্ৰেড পে' স্কেলটো গ্ৰেজুৱেট হিচাপে তেওঁলোকক বৃদ্ধি কৰি দিব লাগে। আৰু এইটো এটা আবেদন কৰা হৈছে ফাইনেন্স SIO ডিপাৰ্টমেণ্টলৈ। আৰু এই বস্তুটো আপোনালোকৰ যি গ্ৰেজুৱেট পে' আছিলে, এই গ্ৰেজুৱেট পে' স্কেলটোত বৃদ্ধিৰ কাৰণে ফাইনেন্স SIO ডিপাৰ্টমেণ্টলৈ এই লেটাৰখন ফৰৱাৰ্ড কৰা হৈছে। আৰু আপোনালোকৰ যি গ্ৰেজুৱেট পে' কোৱালিফিকেশ্যন, যিটো গ্ৰেজুৱেশ্যনত আপোনালোকে কৰ্মৰত হৈ আছে বা জইন আপোনালোকে গ্ৰেজুৱেট হিচাপে কৰিছিল, সেই গ্ৰেজুৱেট পে' আপোনালোকক দিব লাগে বুলি পেলাই ফাইনেন্স SIO ডিপাৰ্টমেণ্টলৈ এই লেটাৰখন ফৰৱাৰ্ড কৰা হৈছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ অতিকৈ সুখবৰ যে আপোনালোকৰ যিসকল কৰ্মচাৰীয়ে জইনিং আপোনালোকে গ্ৰেজুৱেট হিচাপে কৰিছিলে, তেওঁলোকৰ গ্ৰেজুৱেট পে'টো বৃদ্ধিৰ কাৰণে বৰ্তমান এই লেটাৰখন ফাইনেন্স SIO ডিপাৰ্টমেণ্টলৈ ফৰৱাৰ্ড কৰা হৈছে। তো অতিকৈ সুখবৰ, নিশ্চয়কৈ আপোনালোকৰ যি গ্ৰেজুৱেট পে' স্কেল আছিলে, গ্ৰেজুৱেট কৰ্মচাৰীসকলে নিশ্চয়কৈ পাব। আপোনালোকলৈ এই বিষয়টো মই আগবঢ়ালোঁ। তো বন্ধু বান্ধৱীসকলে এই বিষয়টো চাই নিশ্চয় অতিকৈ আনন্দিত হ'ব। তে বন্ধু বান্ধৱীসকলৰ কৰ্মচাৰীসকলৰ বিষয় লৈ এটি এটা গুৰুত্বপূৰ্ণ খবৰ আছিলে, মই আপোনালোকলৈ আগবঢ়ালোঁ। কৰ্মচাৰীসকলে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।